এটা ভাষ্য দিছিলোঁ যে মানে কি হ'ল মোৰ লগৰ বুলি কয় ননীৰ কাৰণে ভাষ্য দিছিলোঁ যে বোলো লাচিত মৰাণ বুলি তেখেতক মই কৈছিলোঁ যে বোলো দাদা আপুনি এনেকুৱা আমাৰ মোৰ লগৰ ল'ৰা এটাক মাতিছে থানাত মাতিছে আপুনি মীমাংসাটো কৰি লওক। তাৰ মাজতে মই কৈ পালোঁ এটা ভাষ্য যে বোলো আপোনাৰ টিঙৰাত থাকিবলৈ মন আছে নাই বোলো। সেই ভাষ্যটো লৈ পেলাই তাহাঁতি জাতিগত লৈ ল'লে। তাৰপিছত কালি আহিলে লাচিত মৰাণ আহিছিলে ক'লা গাড়ী এখন লৈ আহিছে বগাপানী গেটৰ ওচৰত। তাৰপিছত আৰু চাৰিটামান মানুহ আহিছিলে। তাৰপিছত তাহাঁতি মাৰপিট চাৰপিট কৰিছে মেলিছে ক্ষমা খুজিবলৈ ক'লে মই ক্ষমা খুজিলোঁ। দাদা বোলো ৰাজহুৱাকেও লাগিলে ক্ষমা খুজিম। আজি কি হ'ল সংগঠন বুলি কৈ পেলাই মৰাণ সংগঠন বুলি কৈ পেলাই আমাৰ ঘৰলৈ মানুহ আহিলে। তাৰপিছত মোক লৈ গৈ পেলাই টিঙৰাইত পূৰা একদম অপমান নিচিনা একদম পূৰা অপমান নিচিনা কৰি দিছে একদম চুলি তুলি কাটি মেলি হেৰি কৰি দিছে। তাৰপিছত সেইটোৱে মই ক্ষমা খুজিলোঁ। তেতিয়া কৈছে বোলে তই বোলে এনেকৈ কবি কেলে। মই বোলো চাওক বোলো যদি মই কিবা এটা কথা কৈছিলোঁ ভুলতে কৈছিলোঁ মই সেইটো কাৰণে বাৰে ক্ষমা খুজিম। কিন্তু আপোনালোকে বোলো যেতিয়া মোক ক'লে যে মাতি আনি পেলাই টিঙৰাইত ক্ষমা খুজিছোঁ মই ক্ষমা খুজিবলৈ গৈছিলোঁ মোক মাৰপিট কৰিছে তাহাঁতি সংগঠনৰ মানুহ বুলি কৈছে। এতিয়া আৰক্ষীক আপোনাক এজাহাৰ দিছে নেকি? আৰক্ষীক এজাহাৰ এতিয়ালৈকে বৰ্তমান দিয়া নাই। এজাহাৰ দিয়া হ'ব। দিয়া এতিয়া বৰ্তমানটো ভবা নাই আলোচনা কৰি ল'ব আপোনাৰ নামটো লাগিব। কি আপোনাৰ নামটো? মোৰ নাম কল্পজ্যোতি ফুকন। আপুনি যুৱ মৰ্চাৰ কি হয়? যুৱ মৰ্চাৰ কি হয়? বিজেপি যুৱ মৰ্চাৰ কি হয়? এক্টিভ মেম্বাৰ হয়। অকলে থকা অৱস্থাত ল'ৰা আছিলে বাৰু হা অকলে থকা অৱস্থাত মানে তাহাঁতি 30-40টামান ল'ৰা গৈ পেলাই আপোনালোকৰ তাহাঁতি হেৰি কৈছে যে মোক কৈছে যে মানে হেৰি নহয় আপোনালোকক ক্ষমা খুজিবলৈ ল'ৰাটো উলিয়াই দিয়ক মানে এনেকৈ কৈছে। আৰু তেতিয়া কৈছে যে আপোনালোকৰ আগফালে গাড়ীখন আছে গাড়ী জ্বলাওঁ আপোনালোকে টিঙৰাইত কেনেকৈ থাকে মই চাই ল'ম মানে আপোনালোকৰ টিঙৰাইত কেনেকৈ থাকিব মানে এনেকৈ কৈছে। আনকি বাগানত কেনেকৈ থাকে মানে এনেকৈ কৈছে বাগানৰ কোৱাৰ্টাৰত কেনেকৈ থাকে। এজনী মাইকী মানুহ থকা অৱস্থাত তাহাঁতি 30-40টা ল'ৰাই মোক একদম বিশ্বাস কৰি পেলাই ক'লে যে আমি টিঙৰাইত গৈ পেলাই ক্ষমা খুজিলে আমাৰ হৈ যাব। তাৰপিছত এইবিলাক কৰিছে তাহাঁতি। আৰু মই তেতিয়া এই ল'ৰাটো আপোনাৰ পৰিচয়? মই মনালিছা ফুকন বগাপানী ষ্টেট। কাৰ মাতৃ হয়? হা আপুনি কাৰ হৈ কৈছে? মোৰ ল'ৰাটোৰ হৈ পেলাই কি নাম ল'ৰাটোৰ নাম কি হয়? কল্পজ্যোতি ফুকন।